আইন কোনো হাতত তুলি ল'ব নাপায়। অসমৰ ৰাইজে 2016 চন 2021 চনত ভাৰতীয় জনতা পাৰ্টীক অসমৰ জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি প্ৰতিশ্ৰুতি দিয়াৰ পিছত তেখেতসকলৰ হাতত চৰকাৰৰ শাসনভাৰ তুলি দিছে। ইয়াৰ পিছত অসমত কোনে বঙালী ভাষা কয়, কোনে অসমীয়া ভাষা কয়, কোনে ইছলাম ধৰ্ম লয়, কোনে হিন্দু ধৰ্ম লয়, তাৰ ভিত্তিত অসমৰ জনগণক ভাগ কৰিবলৈ কিন্তু কোনেও দিয়া নাই। অসমৰ যিবিলাক জাতীয় সংগঠন বুলি কয়, অসম সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থা বা আৰু অন্যান্য কিমান ওলাব মই নাজানো, মোৰ গন্তি নাই অসমত কিমান জাতীয় সংগঠন আছে। তেওঁলোকে কোনেও কিজানি এনেকৈ কোৱা নাই যে ইয়াত আমাৰ অসমীয়া সকলৰ মাজত বাংলা বা যিটো যাৰ মাতৃভাষা বাংলা কিন্তু মাধ্যম অসমীয়াত তেওঁলোকে শিক্ষা গ্ৰহণ কৰিছে, তেওঁলোক বাংলাদেশী বুলি। কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে বঙালী মাতৃভাষা হলে বাংলাদেশী বুলি এটা কথা কৈছে, যিটো অতি গৰ্হিত কাম। ঠিক তেনেকৈ তেখেতে এতিয়া যিসকলে বিভিন্ন কাৰণবশত চৰকাৰীভাৱে কিছু বনাঞ্চল বা অন্য অঞ্চলত বেদখল কৰি আছে, তেখেতসকলৰ কাৰণে তেখেতে যোৱা 2021 চনৰ নিৰ্বাচনৰ পূৰ্বে গুৱাহাটীৰ চচত হওক বা অন্য জেগাত হওক সকলো জেগাতে কৈছিল যে অসমত যিসকলে চৰকাৰী ভূমিত কিবা বুলি কয় দখল কৰি আছে তেখেতসকলক মাটিৰ পট্টা দিয়া হ'ব। এতিয়া পট্টা বুলি ক'লে অকল কাগজখন লৈ ঘূৰি ফুৰিলে হ'ব নেকি? মাটিও দিব লাগিব। এনে পট্টা দিলে নহ'ব, মাটি দিব লাগিব, পুনৰ সংস্থাপন কৰিব লাগিব, কিন্তু প্ৰকৃতি ধ্বংস কৰিব নালাগিব। মই আচৰিত হৈছো যে এই যে সৰু পথাৰ উৰিয়াম ঘাট নে কিবা এটা জেগা, তাত দেখা পাইছো বুলডজাৰ লগাই ঘৰবিলাক কিজানি ভাঙিছে বা মানুহবিলাকে নিজে ওলাই আহিছে, কিন্তু তাতে কৈছে যে অবৈধভাৱে তামোল বাৰী আছে। সেই তামোল বাৰীখিনি কিয় ধ্বংস কৰি দিয়া নাই? তাত বনাঞ্চলত যদি তামোল বাৰী থকাটো নিষিদ্ধ, তেতিয়াহ'লে বুলডজাৰ লগাই তামোল বাৰীখিনিও ধ্বংস কৰিব লাগে। নে কোনোবা পুঁজিপতিক সেই তামোল বাৰীখিনি লিজত দিবলৈ চৰকাৰে ষড়যন্ত্ৰ কৰিছে, সেইটো মোৰ প্ৰশ্ন। যি সময়ত গোৱালপাৰাত মই দেখা পাইছো একো ৰেহাই দিয়া নাই। ধুবুৰীত এটা মন্দিৰ উচ্ছেদ কৰাৰ কথা আছে, গোৱালপাৰাত মছজিদ উচ্ছেদ হ'ল, তাৰ লগতে ঘৰ বাৰী উচ্ছেদ হ'ল, গুণগুণ চেতিয়া লখিমপুৰত কঠীয়া উচ্ছেদ হ'ল। যদি কঠীয়া ওপৰত বুলডজাৰ চলাব পাৰে, এই আহোম ছোৱালীজনী মই চাইছো, তাই মুগাৰ পৰা আৰম্ভ কৰি অসমীয়া জীয়ৰীৰ যিমানখিনি ঘৰুৱা গুণ থাকিব লাগে, আদৰ্শ ছোৱালী হ'বলৈ, গোটেইখিনি তাই ঘৰত তাই কৰে। সিহঁতৰ কঠীয়াখিনিকে যদি এনেকে বুলডজাৰ লগাব পাৰে, তামোল বাৰীখনত কিয় বুলডজাৰ লগোৱা নাই, সেইটো এটা প্ৰশ্ন। কাৰ্গিল বিজয় আজি সম্পূৰ্ণ 26টা বৰ্ষ ইতিমধ্যে অতিক্ৰম কৰিছে, কি ক'ব আপুনি? কাৰ্গিল বিজয় নিশ্চিতভাৱে আমাৰ সকলোৰে বাবে এটা অতি গৌৰৱৰ দিন। আমাৰ আমগুৰি সমষ্টিৰো দুজনমান বীৰ জোৱান আছিলে, মই তেওঁলোকক যোগাযোগ কৰিবলৈ চাইছিলো আজি, কিন্তু তেখেতসকল ঘৰত নাই। এজনৰ ইতিমধ্যে মৃত্যু হৈছিলে আৰু তেখেতক আমি সন্মান জনাইছো। আমি সকলো ভাৰতীয় সেনাৰ যিসকলে দেশৰ ৰক্ষাৰ বাবে শ্বহীদ হ'ল, জিন্তু গগৈকে আদি কৰি তেওঁলোকৰ সকলোৰে পৰিয়ালক আমি কৃতজ্ঞতা জনাইছো, সেৱা জনাইছো, দেশ মাতৃৰ বাবে নিজৰ পৰিয়ালৰ এনেকুৱা ত্যাগ দিয়াৰ বাবে। আৰু সকলোকে দেশ প্ৰেমৰ ঊৰ্ধত যে একো নাই, সেই কথাটো স্মৰণ কৰি সকলোৱে তেওঁলোকৰ আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা কৰক, সেয়ে মোৰ কামনা।